তো ফ্ৰেণ্ডছ আহুজা SPX 810 আনবক্সিং হ'ব তো আপোনালোকে চাই যাওক ফুল ভিডিঅ' থাকিব। হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ চাউনৰ ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টোত আনবক্সিং থাকিব আহুজাৰ টপ এযোৰ, যিটো নেকি SPX 810। আপোনালোকক আনবক্সিং কৰি দেখুৱাম, পাৰিলে চাউণ্ড টেষ্ট কৰি শুনোৱাম যদি চংটোত কপিৰাইট নাহে। তো আপোনালোকে একদম লাষ্টলৈকে চাই যাব, স্কিপ নকৰিব। আৰু চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কৰি দিব, কমেণ্ট কৰি জনাব আপুনি ক'ৰ পৰা চাই আছে। আৰু এনেকুৱা চাউনৰ ভিডিঅ' নতুন নতুন আহি থাকিব, আপোনালোকে চাব নাপাহৰিব। টপযোৰ লাখ টকীয়াৰ পৰা লৈছিল, কিমান প্ৰাইচ পৰিছে তো আপোনালোকক জনাই আছোঁ। সুধি লওঁ মই তাক গুৱাহাটীত এতিয়া কি প্ৰাইচত বিক্ৰী কৰি আছে, আৰু আপোনালোকে চাই যাব আৰু কেনে পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। তো ফাইনেলি আপোনালোকে দেখি আছে আহুজাৰ SPX 810 টপ। তো এই টপটো মই আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছোঁ, আৰু ক'ৰ পৰা লৈছিলে, কিমান প্ৰাইজত লৈছিলে সম্পূৰ্ণ গম পাব। তো চাই থাকিব, আনবক্সিং কৰি দেখুৱাই আছোঁ। তো প্ৰথমতে ইয়াত কভাৰৰ ওপৰত প্লাষ্টিক লগাই থৈ দিয়া আছে, এইবিলাক এৰাই লৈছোঁ। তো গাইজ দেখিলে আপোনালোকে কভাৰৰ ওপৰতো বেল্ট আছিল, বেল্টবিলাক কাটিলোঁ। তাৰপিছত আকৌ প্লাষ্টিক আছে, বৰষুণ দিলে যাতে কোনো ধৰণৰ তিতি নাযায় সেইকাৰণে এনেকৈ দি থৈ দিছে। তাৰপিছতো আকৌ কভাৰ ওলাব, তো এনেকৈ ডাবল লেয়াৰত আহে। তো এইটো ভাল লাগে, আহুজা কোম্পানীয়ে বহুত মানে ভালকৈ কভাৰটো পেকিং কৰি ৰাখে। তো আপোনালোকে দেখিলে ডাবল ৰছী আছিলে, আৰু তাৰ ওপৰত প্লাষ্টিক আছিলে, প্লাষ্টিকৰ ওপৰতো ৰছী আছিলে। তো কাটি আছে, আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু কমেণ্ট কৰক আপোনালোকে কি ব্ৰেণ্ডৰ টপ চলাই আছে, আহুজা নে অন্য ব্ৰেণ্ডৰ, নে 810 নে 1210 নে 1510, আৰু আপোনালোকে কোনটো বেছি ভাল পায়। এই তিনিটা মডেলৰ ভিতৰত মইতো 810 ভাল পাওঁ, কাৰণ মিড আৰু বেছ আৰু হাই তিনিটাও মানে মিডিয়াম আছে। বেছি মিড আৰু হাই কাৰণে ভাল লাগে আৰু মোৰ। আৰু বাকী বেছ মিড লাগিলে আপোনালোকে 1210 ল'ব পাৰে বা 1510 ল'ব পাৰে, কিন্তু হাই মিডৰ কাৰণে মই ভাবোঁ আহুজাৰ SPX 810। আপোনালোকে কি ভাবে নাজানো, মই সেনেকৈ ভাবোঁ। আৰু ফ্ৰেণ্ডছ লাইভ প্ৰগ্ৰামৰ কাৰণে সদায় আপোনালোকে 3 ইঞ্চি কইলৰ টপ ব্যৱহাৰ কৰিব, বা 4.5 ইঞ্চি, 4 ইঞ্চি বা 4.5 ইঞ্চি কইলৰ টপবিলাক ইউজ কৰিলে মানে অকণমান বেছ মিডটো বেছি আহে। তো সেইকাৰণে লাইফৰ কাৰণে ইমান এটা সুবিধাজনক নহয়। তো সেই বুলি মই সেনেকৈ ভাবোঁ। আৰু তো আপোনালোকে জনাবচোন কিমান ইঞ্চি কইলৰ টপ ইউজ কৰি আছে। আৰু এই টপটো লাখ টকীয়াৰ পৰা লোৱা হৈছিলে, মোৰে ছাবস্ক্ৰাইবাৰ এজনে লৈছিলে। চাউথ শালমৰা মানকাচাৰৰ হয়, তেখেতৰ চাউণ্ড আছে নিকিতা ইলেক্ট্ৰনিক বুলি চাউণ্ড আছে। তো আপোনালোকে যদি শালমৰাৰ পৰা চাই আছে তেনেহ'লে আপোনালোকে তেওঁ বুকিং কৰিব পাৰে চাউণ্ড। তো আপোনালোকে নিকিতা ইলেক্ট্ৰনিকৰ পৰা চাউণ্ড বুকিং কৰি ল'ব পাৰে, যদিহে আপোনালোকে চাউথ শালমৰাৰ হয়। আহুজাই আগতে যিবিলাক টপ বনাইছিল MDI বৰ্ডৰ বনাইছিল, তো আপোনালোকে জানেই। তো এতিয়া আপডেট কৰিলে যিবিলাক টপ বনাই আছে প্লাইউডৰ বনাই আছে, ভাল কোৱালিটিৰ। তো সেইকাৰণে স্ক্ৰেচটো কম বহে, আগতে অকণমান লাগিলে স্ক্ৰেচ বহুত হৈছিলে। আৰু ৱাটাৰপ্ৰুফ পেন দিয়ে আজিকালি, তো সেইটো ভাল, আপোনালোকে জানেই। আৰু ফ্ৰেণ্ডছ ইয়াৰ পাৰ স্পীকাৰ হৈছে 300 পৰা 350 ৱাট মেক্সিমাম পাৱাৰ, তো আপোনালোকে জানেই। আৰু দুটা স্পীকাৰ 700 ৱাট হৈ যায়। আৰু হাইটো হৈছে ইয়াৰ HFটো 80 ৱাটৰ টুইটাৰ লগোৱা থাকে, আৰু বহুত ধুনীয়া হাই কোৱালিটি হয়, তো আপোনালোকে জানেই। আৰু ইয়াৰ লং থ্ৰ'টো বহুত ভাল হয়, প্ৰায় 2 কিলোৰ পৰা 2.5 কিলোমিটাৰ মানে থ্ৰ' হয়। যদি আপোনালোকে এম্প্লিফায়াৰটো অকণমান হেভি চাই লগায়, তেতিয়াহ'লে আপোনালোকে ভাল কোৱালিটিৰ এম্প্লিফায়াৰ দিলে 2.5 কিলোমিটাৰ আপোনালোকে আৰামছে লং থ্ৰ' পাব, এইটো আপোনালোকে জানেই। যদি আপোনালোকে চাউণ্ড কোৱালিটি ভাল পাব বিচাৰে তেনেহ'লে ষ্টুডিঅ' মাষ্টাৰৰ P চিৰিজৰ 2.0 ল'ব পাৰে, নহ'লে এলেক্সা 2000টো ল'ব পাৰে, নহ'লে আপোনালোকে ষ্টেঞ্জাৰৰ SPB 2K ল'ব পাৰে। তো এই তিনিটা এম্প্লিফায়াৰ আপোনালোকে ভাল কোৱালিটি পাব। তো এই তিনিটাৰ ভিতৰত যিকোনো এটা লৈ ল'ব পাৰে, আপোনালোকে ল'ম বুলি ভাবি আছে যদি এই টপটোৰ কাৰণে পাৰফেক্ট হয়। আৰু এই টপযোৰৰ প্ৰাইচ লৈছিলে 66,000। তো আপোনালোকে মেনেজ কৰি ল'ব আপোনালোকৰ তাত কিমান চলি আছে। কিছুমানে 70,000তো বিক্ৰী কৰি আছে কিছুমান ডিলাৰে, তো আপোনালোকে মেনেজ কৰিব চেষ্টা কৰিব যিমান পাৰে। তো আজিলৈ ইমানে, আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে জয় আই অসম।